তেজপুৰত বায়ুসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীৰ নাম কুলেন্দ্ৰ শৰ্মা। পাকিস্তানৰ সৈতে যোগাযোগ থকাৰ অপৰাধত কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় সেনাৰ তথ্য শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে কুলেন্দ্ৰ শৰ্মাক। অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ ঘৰ তেজপুৰৰ পতিয়া চুবুৰী। কুলেন্দ্ৰ শৰ্মাক তেজপুৰ আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে। আমি আপোনালোকক দেখুৱাইছো এইগৰাকী হৈছে সেইগৰাকী ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মা, যিগৰাকী অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ বিষয়াই ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক ভাৰতীয় সেনাৰ তথ্যপাতি যোগান ধৰাৰ অভিযোগত তেওঁ অভিযুক্ত আৰু সেই অভিযোগৰ ভিত্তিতেই তেজপুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু সোধা পোছা অব্যাহত ৰাখিছে। দেশবিৰোধী কাৰ্যকলাপত যিহেতু তেওঁ লিপ্ত হোৱাৰ তথ্য প্ৰমাণ পোৱা গৈছে, গতিকে সেই বিষয়টো এতিয়া সমগ্ৰ তেজপুৰতে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেজপুৰৰ পাতিয়া গাঁও নামৰ এটা স্থানত সেই লোকজনে বসবাস কৰিছিল, যিজন ভাৰতীয় বায়ুসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আছিল। তেওঁক ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি বৰ্তমান জেৰা চলাই আছে বুলি জানিব পৰা গৈছে। কেনেকৈ তেওঁ পাকিস্তানৰ সংস্পৰ্শলৈ আহিল, পাকিস্তানৰ সৈতে তেওঁৰ কি লিংক আছে, এই কথাখিনি জানিবলৈ আমি তেজপুৰৰ সাংবাদিক অৰ্ণৱ নাথৰ সৈতে সংযুক্ত হৈছোঁ। অৰ্ণৱ, এইগৰাকী কুলেন্দ্ৰ শৰ্মাৰ কৰ্মকাণ্ডই সমগ্ৰ তেজপুৰক লজ্জানত কৰিছে। দেশবিৰোধী কাৰ্যকলাপত তেওঁ জড়িত হোৱাৰ তথ্য প্ৰমাণ পোৱা গৈছে। সবিশেষ মই জানিব বিচাৰিম যে পাকিস্তানৰ সংস্পৰ্শলৈ তেওঁ কেনেকৈ আহিল, কিমান দিনৰ পৰা তেওঁ পাকিস্তানক তথ্যপাতি যোগান ধৰি থকাৰ অভিযোগত তেওঁ অভিযুক্ত, এই কথাখিনি কেনেকৈ পোহৰলৈ আহিল আৰক্ষীৰ তদন্তত, গোটেই তথ্যখিনি জানিব বিচাৰিছোঁ। হয়, চাওক যে ইতিমধ্যে ইয়াৰ পূৰ্বেও এটা গোট তেওঁলোকে পাকিস্তানত হাওলা কেলেংকাৰীত জড়িত হৈছিলে, পাকিস্তানৰ সৈতে তেওঁলোকৰ লিংক পাইছিলে আৰু সমগ্ৰ ঘটনা ডুবাইৰ পৰা নিয়ন্ত্ৰিত হৈছিলে। সেয়া আছিল হাওলা কেলেংকাৰী বা অনলাইন ট্ৰেডিং। কিন্তু এইগৰাকী ভাৰতীয় বায়ুসেনা বাহিনীৰ যিগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, সেই কুলেন্দ্ৰ শৰ্মা, সেই কুলেন্দ্ৰ শৰ্মাৰ ঘৰ পতিয়া চুবুৰীত। আৰু পতিয়া চুবুৰীত কুলেন্দ্ৰ শৰ্মা যিহেতু অৱসৰ গ্ৰহণ কৰিছে ইতিমধ্যে বায়ুসেনা বাহিনীৰ পৰা, আৰু কিছু সময়ৰ পিছতে শোণিতপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তেওঁলোকে তথ্য দাখিল কৰিব আৰু যিহেতু তেওঁলোকে তথ্য দাখিল কৰিব কিছু সময়ৰ পিছত আমি গোটেই বিষয়বস্তুটো তেখেতৰ পৰা আচলতে জানিব বিচাৰিম যে কি হ'ব। আৰু কুলেন্দ্ৰ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ আৰক্ষীয়ে, কি তথ্য ভিত্তিত গ্ৰেপ্তাৰ কৰিছে। কিন্তু এইটো হৈছে ভাৰতৰ বাবে এটা বেয়া খবৰ, বা ভাৰতক আচলতে যি ভাৰতৰ যি তথ্য, যি সেনাবাহিনীৰ যি তথ্য, সেই সেনাবাহিনীৰ তথ্য কুলেন্দ্ৰ শৰ্মাই যিহেতু বায়ুসেনা বাহিনীৰ ভিতৰভাগত যেতিয়া চাকৰি কৰিছিল তাৰ ভিতৰৰ পৰা হয়তো যোগান ধৰিছিল নে কেতিয়াৰ পৰা এই তথ্যসমূহ পাকিস্তানক তেওঁ যোগান ধৰি আহিছিলে, বিভিন্ন ধৰণৰ তথ্য তেওঁ যোগান ধৰিছিলে, সেই সমগ্ৰ বিষয়টো কিছু সময়ৰ পিছত স্পষ্ট হ'ব। যিহেতু অতিৰিক্ত আৰক্ষী অধীক্ষক বা উপ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলৰ জৰিয়তে প্ৰায় 11:30 পৰা 12 বজাৰ ভিতৰত এই সমগ্ৰ ঘটনা সম্পৰ্কত তেওঁ তথ্য দাখিল কৰিব। গতিকে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আমি তেতিয়া আচলতে পোহৰলৈ আহিব সমগ্ৰ কাহিনী, কেতিয়াৰ পৰা তেওঁ এই তথ্যসমূহ যোগান ধৰিছিল। এয়া ভাৰতীয় সেনাবাহিনীৰ বাবে সেনাবাহিনীৰ খবৰ, পাকিস্তানত বিশেষভাৱে বহিৰাষ্ট্ৰত যোগান ধৰা, শত্ৰু ৰাষ্ট্ৰক যোগান ধৰা, এয়া হৈছে তেওঁৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা আৰক্ষীয়ে কি চোৰাংচোৱা সূত্ৰৰ ভিত্তিত এই কথাখিনি গম পালে, তেওঁ কেতিয়াৰ পৰা জড়িত, এই সমগ্ৰ তথ্যসমূহ আৰু কিছু সময়ৰ পিছত পোহৰলৈ আহিব। যিহেতু কুলেন্দ্ৰ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, তেওঁক জেৰা চলাই থকা হৈছে, সোধপোছ অব্যাহত ৰাখিছে। আৰু কুলেন্দ্ৰ শৰ্মাই বিশেষভাৱে ভাৰতীয় সেনাবাহিনীৰে হওক, বায়ু সেনাবাহিনীৰে হওক বা অন্যান্য যিসমূহ তথ্য, সেই ভাৰতীয় সেনাবাহিনীৰ যি তথ্য, সেই সেনাবাহিনীৰ তথ্য বিশেষভাৱে পাকিস্তানক যোগান ধৰিছিল। আৰু সেই তথ্য ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ যি যোগাযোগৰ নম্বৰ বা সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ তদন্ত চলাই আছে। গতিকে কিছু সময়ৰ পিছত সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব যে কুলেন্দ্ৰ শৰ্মাই অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বৰে পৰা এনেধৰণৰ ঘটনাত জড়িত আছিল নেকি, বা কেতিয়াৰ পৰা তেওঁ এইসমূহ তথ্য ইতিমধ্যে পাকিস্তানক যোগান ধৰিছিল। সমগ্ৰ ঘটনাটো কিছু সময়ৰ পিছত পোহৰলৈ আহিব। যিহেতু অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কিছু সময়ৰ পিছতে তেজপুৰ সদৰ থানাত, আমি য'ত উপস্থিত আছোঁ ইয়াতে তেওঁ সংবাদমেল সম্বোধন কৰিব আৰু সংবাদমেলক সমগ্ৰ তথ্যসমূহ তেওঁ ৰাজহুৱা কৰিব যে কুলেন্দ্ৰ শৰ্মাই কেনেধৰণে কি তথ্য আচলতে কিমান দিনৰ পৰা পাকিস্তানক যোগান ধৰি আছিল, ভাৰতীয় সেনাবাহিনীৰ তথ্য, নৌ সেনাবাহিনীৰে হওক বা বায়ু সেনাবাহিনীৰে
সেনাবাহিনীয়ে হওক বিশেষভাৱে ক'ব লাগিব ভাৰতীয় সেনাবাহিনীৰ তথ্য বহিৰাষ্ট্ৰ শত্ৰু ৰাষ্ট্ৰক যোগান ধৰাটো কিমান ডাঙৰ অপৰাধ সেয়া আৰু কুলেন শৰ্মাই যি অপৰাধ কৰিলে মাত্ৰ হয়তো টকাৰ লালসতে কুলেন শৰ্মাই এনেধৰণৰ কাম কৰিছিলে আৰু বহিৰাষ্ট্ৰ বিশেষভাৱে আমাৰ চুবুৰীয়া যি পাকিস্তানৰ শত্ৰু ৰাষ্ট্ৰক এনেধৰণৰ কি ধৰণৰ তথ্য যোগান ধৰিছিল সেইসমূহ তথ্য কিছু সময়ৰ পিছতহে গম পোৱা যাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ অৰ্ণৱ সবিশেষ জনোৱাৰ বাবে।